পাহাৰৰ আঞ্চলিক দল APHLCয়ে আজি ডিফুটেক সমদল কৰি জিলা আয়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ এখন স্মাৰক পত্ৰ দিয়াৰ কথা আছিল কিন্তু প্ৰশাসনে দলটোক শোভাযাত্ৰা কৰাৰ অনুমতি নিদিলে বাংলাদেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে অনুমতি নিদিয়া বুলি প্ৰশাসনে দলটোক জনায় কিন্তু দলটোৱে এই যুক্তিত পতিয়ন নকৈ ডিফুৰ বিৰলাৰ পৰা শোভাযাত্ৰা কৰি আয়ুক্ত কাৰ্যালয়লৈ অহাৰ সংকল্প লয় হে আজি পুৱাৰে পৰা কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং আৰক্ষী হস্তম হৈ পৰে দলটোৰ নেতা জনছ ইংটি কাঠাৰে অভিযোগ কৰে যে দলটোৰ সমৰ্থকসকলক পশ্চিম কাৰ্বি আংলং ডকমকা বোকাজান হাওৰাঘাট বৰলাংফাৰ আদিৰ পৰা ডিফুলৈ অহাত প্ৰশাসনে বাধা দিছে তেওঁ বিজেপিয়ে বাধা দিলেও তেওঁলোকে শোভাযাত্ৰা কৰিবই বুলি শতাধিক সমৰ্থকসহ বৃহৎ আৰক্ষী বাহিনীৰ আবেষ্টনীৰ মাজত জিলা আয়ুক্তৰ কাৰ্যালয়লৈ আহে দলটোৱে জিলা আয়ুক্তৰ জৰিয়তে পাহাৰীয়া জিলা তিনিখনক লৈ এখন স্বায়ত্তশাসিত ৰাজ্য গঠন কৰা ভাৰতীয় সংবিধানৰ 125তম সংশোধনীৰ খচৰাত সংশোধন অনা আৰু PGR VGRত বসবাস কৰা অখিলঞ্জীয়া লোকক উচ্ছেদ কৰাৰ দাবীত স্মাৰক পত্ৰ প্ৰদান কৰে APHLCয়ে আজি ৰেলী হ'ব লগীয়া কথা 4 মাহ আগৰ পৰা আমি প্ৰগ্ৰামটো ঠিক কৰিলো সেই কাৰণে আজি ঠিক ইয়াত গুড খাইছো কিন্তু ৱেষ্ট কাৰ্বি আংলঙৰ পৰা আমটেৰেঙৰ পৰা চিনথঙৰ পৰা ৰংখাং খেৰণি আৰু ইষ্ট কাৰ্বি আংলং বেলেগ বেলেগ ঠাইৰ পৰাও পুলিচসকলে বাধা দি মানুহ আহিব নোৱাৰিলে হয়তো সব গাড়ী জব্দ কৰি থৈছে সেইকাৰণে আপোনাক কি পাৰমিশন দিয়া নাছিলে নেকি আমাক পাৰমিশন নিদিয়া বুলিও কোৱা নাই তেওঁলোকে কৈছে যে বাংলাদেশত গণ্ডগোল আছে সেইকাৰণে বোলে বাংলাদেশত গণ্ডগোল হৈ পেলাই ইয়াত কি কৰিব লাগে নহয় জানো আমি কি ইয়াতে কি কথা আছে ইয়াত একো কথা নাই নহয় আৰু ইয়াত গণ্ডগোল হ'ব পাৰে বুলি কি ক'ত গণ্ডগোল হ'ব কলকাতাতো আমাৰ মমতা বেনাৰ্জী চিফ মিনিষ্টাৰ নিজে লিড লৈছিল প্ৰচেছন কৰা আৰু শিৱসাগৰতো হৈছিল যোৱাকালি বহুত ঠাইতো হৈ আছে আমাৰ কাৰ্বিসকলক এনেকুৱা উমৰাংচতো হৈছিল কিন্তু আমাৰ কাৰ্বিসকলক বা কাৰ্বি আংলঙত কাৰ্বিসকলক বুলি নহয় ইয়াত খিলঞ্জীয়া অসমীয়া আদিবাসী আৰু ট্ৰাইবেলসকলক কাৰ্বি আংলং NC হিলছ ৱেষ্ট কাৰ্বি আংলঙত আমাক ছাপ্ৰেছ কৰা কাৰণটো যে ইয়াত বংগ সেনা বহুত হৈ গ'ল আৰু বিহাৰ সেনা বহুত হৈ গ'ল সেইকাৰণে তেওঁলোকক ভয় কৰি আমাৰ বিজেপি সকলে আমাক এই প্ৰচেছন কৰিবলৈ বাধা দিছে এইটো আসল কথা আমাৰ প্ৰগ্ৰামটো ইয়াৰ পৰা আমি প্ৰচেছন যাম থ্ৰু ডিফু টাউন আৰু ডিচিক এটা মেমৰেণ্ডাম সাবমিট কৰিম মেমৰেণ্ডামটো আমাৰ ৰাষ্ট্ৰপতি প্ৰেসিডেন্টক আমি এড্ৰেছ কৰিছো সেইটো সাবমিট কৰিম ইমানেই ডিমাণ্ডটো অটোনমাস ষ্টেট সোনকালে লাগিব আৰু 125th কনস্টিটিউশন এমেন্ডমেন্ট বিল সেইটো মডিফাই কৰিব লাগিব হলাব লাগিব এনেকে যেনেকে ইটো আছে সেইটো নচলিব আৰু 6 শিডিউল ষ্ট্ৰেংথেন কৰিব লাগিব আমাৰ মাটি আমাৰ জাতি ৰক্ষণাবেক্ষণৰ কাৰণে আমাৰ 6 শিডিউলটো ষ্ট্ৰেংথেন কৰিব লাগে আৰু যিমান এনক্ৰোচাৰ্ছ আছে PGR VGR আৰু গভৰ্নমেন্ট মাটিত যিমান এনক্ৰোচাৰ্ছ আছে তেওঁলোকক ট্ৰাইবেল খিলঞ্জীয়া অসমীয়া আদিবাসী সকলৰ নহয় কাৰণ এই কথাটো সুপ্ৰিম কোৰ্ট অৰ্ডাৰতে আছে তেওঁলোকক এভিকশন কৰিব নালাগে কিন্তু নন ট্ৰাইবেল কিছুমান ইয়াৰ মানুহ নহয় সেইবিলাকটো সব এভিকশন কৰিব লাগে বুলি আমাৰ দাবী উল্লেখ্য যে 6 আগষ্টত উলিওৱা এটা প্ৰতিবাদী শোভাযাত্ৰাত গুলী চলাব লগা পৰিস্থিতি হোৱাৰ বাবে আজি APHLC দলৰ কৰ্মীতকৈ আছিল আৰক্ষীৰ সংখ্যা অধিক